মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6ৰ হিন্দী কিতাপৰ 3 নম্বৰ পাঠ ধৈৰ্য কা পাঠ এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ এই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম। তোমালোকে ভালদৰে কুৱেশ্যন এনচাৰবোৰ লিখি ল'বা, ঠিক আছে? সো আহা তেনে কুৱেশ্যন এনচাৰবোৰ কৰোঁ। अभ्यासमालार 3 नंबर पाठ के आधार पर निम्नलिखित प्रश्नों के उत्तर दो। क प्रश्न, गौतम बुद्ध, ইয়াত বুদ্ধ বানানটো প্ৰিণ্ট কৰোঁতে মানে বুদ্ধ বানানটো সলনি হৈ গ'ল, ঠিক আছে? তোমালোকে কিতাপৰ পৰা চাই লিখি ল'বা বুদ্ধ বানানটো। गौतम बुद्ध कहाँ जा रहे थे? उत्तर, एक गांव से दूसरे गांव जा रहे थे। ख प्रश्न, बुद्ध ने अपने शिष्य से क्या कहा? उत्तर, जल लाने के लिए कहा। ग प्रश्न, शिष्य जल लाने के लिए कहाँ गया? उत्तर, पोखर में गया। घ प्रश्न, पोखर का जल गंदा क्यों हो गया? उत्तर, एक बेल पोखर में जल पीने के लिए आया। उसी समय गौतम बुद्ध के शिष्य भी जल लेने के लिए उस पोखर में गया था। शिष्य को देखकर बेल डर गया और जल से निकल भागा, इसीलिए पोखर का जल गंदा हो गया, ठीक है? माने गौतम बुद्धर शिष्यजने যেতিয়া পুখুৰীত জল আনিবলৈ গৈছিলে তেতিয়া মানে তাত এটা গৰুৱে পানী খাই আছিলে। তো এই মানে শিষ্যজনক চাই গৰুটোৱে ভয়তে মানে পুখুৰীৰ পৰা দৌৰি পলালে, ঠিক আছে? সেইটো কাৰণে পানীটো লেতেৰা হৈ থাকিলে। उंग नंबर प्रश्न, अंत में बुद्ध ने शिष्य से क्या कहा? शेषत बुद्धदेवे शिष्यजनक কি ক'লে? उत्तर, अंत में बुद्ध ने अपने शिष्य को पास बुलाकर कहा, इस छोटी सी बात को तुम सदा याद रखना, इससे तुम्हें धैर्य का पाठ मिलेगा। जब भी तुम्हारा मन अशांत हो तो उसे थोड़ा समय देना, मन की मलिनता और अशांति बैठ जाएगी, मन अपने आप शांत हो जाएगा, ঠিক আছে? যেতিয়া আমাৰ মনটো বিচলিত হয়, চঞ্চল হয়, তেতিয়া আমি কি স্থিৰ হ'ব লাগে, ঠিক আছে? যেতিয়া নেকি মানুহৰ ঠিক মানে বহুত খং উঠে, পুৰা একদম খঙত লালকাল হৈ যায়, তেতিয়া কি হয়? তেতিয়া মানুহজনক যদি শান্তি কৰি দিয়া হয়, তেতিয়া শান্তি কৰি দিলে নিজেই মনটো শান্ত হৈ যায়, ঠিক আছে? সেই তেনেকুৱা। बुद्ध ने अपने शिष्य को ये अनमोल बातें सुनाकर उसका चित्त प्रसन्न किया, ठीक है? प्रथम 6 नंबर एतिया प्रश्न दे। प्रथम 6 नंबर, बुद्ध की अनमोल बातों का शिष्य पर क्या प्रभाव पड़ा? उत्तर, बुद्ध की अनमोल बातें सुनकर शिष्य का चित्त प्रसन्न हो गया। 4 नंबर, प्रस्तुत जातक कथा से हमें क्या सीख मिलती है? आओ चर्चा करें। এই ধৈৰ্য কা পাঠ এই পাঠটোৰ পৰা আমি কি জ্ঞান ল'বলৈ পাৰিছোঁ এইটো লিখিবলৈ কৈছে দেই। ইয়াৰ উত্তৰ হ'ব प्रस्तुत जातक कथा से हमें यह सीख मिलती है कि कोई भी कार्य जल्दबाजी में नहीं करना चाहिए, कार्य को धैर्य के साथ करना चाहिए, ठीक আছে? এইটো হয় উত্তৰটো দেই। যিকোনো কাম আমি কি কৰিব লাগে? জলদি কৰিম বুলি মানে জলদবাজি কৰিব নালাগে, মানে যিকোনো কাম ফটাফট হৈ যাক বুলি ভাবিব নালাগে। মানে ফটাফট কৰিলে যিকোনো কাম মানে বেছি স্পীডত কৰিলে যিকোনো কাম ভুল হৈ যায় আমাৰ, ঠিক আছে? সেইটো কাৰণে আমি ধৈৰ্য ৰাখি অলপ ভালকৈ কৰিব লাগে দেই। এতিয়া 5 নম্বৰ, देखो समझो और बताओ। क, तुम अपने विद्यालय कैसे आते जाते हो? चित्र देखकर सही का निशान सही लगाओ और बताओ। তুমি বিদ্যালয়লৈ কিহত যোৱা? ইয়াত দিয়া আছে পেডল,
চাইকেলত, ৰিক্সা, নাৱত, গাড়ীত, বাইকত আৰু কাৰত। কিহত যোৱা তুমি স্কুল? কোৱাচোন, কমেণ্টত কোৱা, কমেণ্টত লিখি দিয়াচোন কিহত যোৱা স্কুল। মইতো চাইকেলত গৈছিলোঁ আগত স্কুল। ফাৰ্ষ্টত খোজকাঢ়ি গৈছিলোঁ, তাৰপিছত চাইকেলত, তাৰপাছত বাইকত। ঠিক আছে। যেতিয়া মই সৰু আছিলোঁ, প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তেতিয়া মই খোজকাঢ়ি গৈছিলোঁ, তাৰপাছত চাইকেলত, তাৰপাছত কলেজ যাবৰ সময়ত বাইকত গৈছিলোঁ দেই। তোমালোকক কিহত যোৱা কমেণ্টত লিখি পঠাবা দেই, মই চাম কোনেনো কিমান চোকা আছে। ঠিক আছে, পটাপট কমেণ্ট কৰিবা দেই। চ' এইটো তোমালোকে লিখি ল'বা দেই, শুদ্ধ চিন দি ল'বা কিহত যোৱা। চ' এতিয়াৰে খ, तुमने इनमें से किस साधन पर टिकट खरीदकर पैसा चुकाकर और मुफ्त में सवारी की है, লিখো। ঠিক আছে। ক'ত উঠিলে পইচা দিব লাগে, ক'ত উঠিলে টিকেট কাটিব লাগে, ক'ত উঠিলে একো পইচা পাতি দিব নালাগে, মুক্ত। ঠিক আছে। ইয়াত প্ৰথম বাছটো কি? টিকট কাটিব লাগে। ইয়াত টিকটৰ ঘৰত বাছটো লিখিবা দেই। বাছটো হ'ব কি? টিকেট কাটিব লাগে বাছত দেই। তাৰপাছত ৰিক্সাটো পইচা লাগে দেই, পইচাৰ ঘৰত মই লিখিছোঁ। চাইকেলটো মুফ্ত। ঠিক আছে, মুফ্ত মানে একো পইচা পাতি নালাগে, এইটো চাইকেল চলালেই হ'ল। ঠিক আছে। গদি মানে কোলাত, মায়ে কোলাত লৈ, এইটো কি পইচা লাগে নেকি? নালাগে, এইটো মুফ্ত। ঠিক আছে। এয়া মই বক্সত বনাই দিছোঁ ধুনীয়াকৈ, তোমালোকে লিখি ল'বা দেই, বহুৱাই ল'বা। আৰু নেক্সট কেইটামান আছে আৰু। বেলগাড়ীত পইচা নালাগে দেই। ৰেলগাড়ীত টিকেট। বুজি পাইছা নাই তোমালোকে? নাপালে মোক কমেণ্টত জনাবা দেই, ছাৰ মই বুজি পোৱা নাই, আৰু ভিডিঅ'টো অকণমান আপুনি চুলুকৈ কৰিব বুলি ক'বা। আৰু তোমালোকৰ যদি বেছি প্ৰব্লেম হৈছে তেনেহ'লে তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি ল'বা। ঠিক আছে। ডাউনলোড কৰিলে অসুবিধা নহয়, ধুনীয়া হ'ব ডাউনলোড কৰিলে দেই। ডাউনলোড কৰি ল'বা। এতিয়া গ নম্বৰ, पुराने ज़माने में लोग किन स्रोतों से जल पीते थे, आओ जाने। আগৰ দিনৰ মানুহবিলাকে ক'ৰ পৰা খোৱা পানী পাইছিলে। ঠিক আছে। মানে পুখুৰীৰ পৰা খাইছিলে, নদীৰ পৰা খাইছিলে, আৰু ঝাৰ্ণাৰ পৰা। ঠিক আছে। এতিয়া কুৱেশ্যনটো ইয়াৰ পৰা এটা দিছে যে, কুৱেশ্যন নাই দিয়া। এতিয়া ঘ নম্বৰ, आजकल पोखर, नदी, झरने आदि का जल प्रदूषित होने के कारण पीने लायक नहीं माना जाता है। तुम शुद्ध पेयजल के लिए इनमें से कौन से स्रोत का उपयोग करते हो, চিহ্নিত करो। আজিকালি পুখুৰী, নদী, ঝাৰ্ণা লেতেৰা হৈ পৰিছে, আৰু সেইকাৰণে সেইবোৰ পানী খাব নোৱাৰি। তুমি শুদ্ধ পানী মানে পোৱা, तुम शुद्ध पेयजल के लिए इनमें से कौन सी स्रोत का उपयोग करते हो। তুমি এই তলত দিয়া মানে যিবিলাক দিয়া আছে, কুঁৱাবিলাক আছে, সেইবিলাকৰ ভিতৰত কোনটো তুমি তোমাৰ ঘৰত পানী খাবৰ কাৰণে ব্যৱহাৰ কৰা, সুধিছে। দমকল ব্যৱহাৰ কৰা নে, কুঁৱা ব্যৱহাৰ কৰা নে, টেপ ব্যৱহাৰ কৰা। তোমালোকে এইটো শুদ্ধ চিন দি ল'বা দেই এটাত। যদি দমকল আছে দমকলত চাপাকলত শুদ্ধ চিন দিবা, কুঁৱা আছে যদি কুঁৱাত শুদ্ধ চিন দিবা, আৰু টেপ আছে যদি টেপত শুদ্ধ চিন দিবা দেই। এইটো দি ল'বা। এতিয়া তাৰ তলত এতিয়া প্ৰশ্ন দিছে, इनके अलावा और कौन से स्रोतों से पीने का पानी पाया जाता है। দমকল, কুঁৱা, টেপৰ বাহিৰে আৰু ক'ৰ পৰা খোৱা পানী পাব পাৰি। ঠিক আছে। এইটো লিখিবলৈ কৈছে। ইয়াৰ উত্তৰ হ'ব इनके अलावा वर्षा का जल, झील और नदियों के स्रोतों से पीने का पानी पाया जाता है। ঠিক আছে। বৰষুণৰ পানী, ঝিল আৰু নদীৰ পৰাও আমি পানী। 6 नंबर क्वेश्चन, निम्नलिखित प्रश्नों के दिए गए उत्तरों में से एक सही है, सही उत्तर का चयन करो। ঠিক আছে।
তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰসমূহ দিয়া আছে, বাছি কেনে লিখিব লাগে। ঠিক আছে। ক প্ৰশ্ন, गौतम बुद्ध एक गांव से दूसरे गांव ... जा रहे थे। यार एंसार होबो पैदल से। ठीक है। ख नंबर प्रश्न, शिष्य पोखर की तरफ बढ़ा तो ... আছে, डर कर जल से होता हुआ निकल भागा। यार उत्तर होबो बेल। ठीक है। शिष्य पोखर की तरफ बढ़ा तो बेल डरकर जल से होता हुआ निकल भागा। ग प्रश्न, बुद्ध ने शिष्य से क्या और शिष्य से कहा लेकर ही लौटना। ठीक है। यार उत्तर होबो जल। खाली ठाইত জল হ'ব দেই, মানে খালী ঠাইত বহুৱাই ল'বা দেই। যোনটো শুদ্ধ হয় মই উত্তৰটো দি দিছোঁ, তোমালোকে কিতাপত বহুৱাই ল'বা কাঠ পেঞ্চিলত। চ' এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ শেষ হৈছেহি। এটা কাহানী আছে, মানে জানকাৰী এটা আছে, তোমালোকে এইটো জানি লোৱা দেই। 10 নম্বৰ, आओ ये भी जाने गौतम बुद्धर जीवनी। ठीक है। गौतम बुद्ध का जन्म इंग्राजी 563 में बैसाख पूर्णिमा के दिन कपिल वस्तु नामक स्थान पर हुआ था। गौतम बुद्धर जन्म 563 চনত বহাগ মাহৰ পূৰ্ণিমা তিথিত কপিল বস্তু নামৰ গাঁও এখনত জন্ম হৈছিলে। उनके बाल्यकाल का नाम सिद्धार्थ था। তেওঁৰ বাল্যকালৰ নাম আছিলে সিদ্ধাৰ্থ। पूर्णिमा तिथि को उन्हें बोध प्राप्त हुआ था और अंत में उनका निर्वाण भी इसी तिथि को हुआ। মানে পূৰ্ণিমা তিথিত তেওঁৰ জন্ম হৈছিলে আৰু মৃত্যু তেওঁৰ পূৰ্ণিমা তিথিতেই হৈছিলে। वे বৌদ্ধ ধৰ্ম के प्रवर्तक थे। বুদ্ধদেৱ বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিলে। ঠিক আছে। চ' এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকক লিখাই দিলোঁ। তোমালোকে ভালদৰে পঢ়িলানে নে ভালদৰে লিখিলানে নাই মইতো গম পোৱা নাই। ঠিক আছে। তোমালোকে ভালদৰে কুৱেশ্যন এনচাৰবোৰ লিখিবা, ভালদৰে পঢ়িবা। চ' তেনে শেষত থেংক ইউ ফৰ ৱাচিং। থেংক ইউ, বাই।